নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ তাত ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৩০০০ টকা লগতে আজি লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বেংকত আজি সোমাব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব নতুন এটা আপডেট দিছে আপডেটটো এবাৰ চাই লওক বন্ধু বান্ধৱীসকল 10 মাৰ্চ অৰ্থাৎ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন আজি লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ যিসকলে অৰুণোদয় আঁচনি ধন পাই আছিলে পূৰ্বৰ পৰাই তেওঁলোকে কিন্তু আজি 1250 টকাকৈ লাভ কৰিব ডিবিডিৰ মাধ্যমত লগতে বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো সোমাব ধন আজি অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ লগতে বিধৱা পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব আজি পোনপটীয়াকৈ ডিবিডি যোগে এই টকা লগতে দিব্যাংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলেও আজিৰ দিনটোতে লাভ কৰিব টকা গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ বন্ধুসকল যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে লাভ কৰিব এই চাৰিখনকৈ আঁচনিৰ ধন গতিকে বন্ধুসকল যিসকলে পূৰ্বৰ পৰাই অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আজিৰ দিনটোতে তেওঁলোকৰ বেংকত সোমাব 1250 টকাকৈ ডিবিডিৰ মাধ্যমত লগতে যিসকলে বিধৱা পেঞ্চন আঁচনি ধনসমূহ পূৰ্বৰ পৰাই পাইছিলে তেওঁলোকেও পাব লগতে দিব্যাংগ পেঞ্চন বৃদ্ধ পেঞ্চন আঁচনি ধনসমূহ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিবিডি যোগে প্ৰেৰণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ যদি আপোনালোকে এই আঁচনিকেইটাৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ লগতে আপোনালোকে এই ভিডিঅ'টো সকলো হিতাধিকাৰীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক কাৰণ আজিৰ দিনটোতে সকলো হিতাধিকাৰীসকলৰ বেংক একাউণ্টতে ডিবিডি যোগে এই টকাসমূহ প্ৰেৰণ কৰিব চৰকাৰে আৰু যদি আপোনালোকক টকা পোৱাত কিবা অসুবিধা হয় তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মাথো এটা কমেণ্ট কৰিব মই এটা ভিডিঅ' বনাই আপলোড কৰিম আপোনালোকে সেই ভিডিঅ'টো চাই হেল্পলাইন নম্বৰ এটা আছে আৰু সেই হেল্পলাইন নম্বৰত মুকলি কৰিব চৰকাৰে হেল্পলাইন নম্বৰত এটা ফোন কৰিলে আপোনালোকে লাভ কৰিব যিকোনো আঁচনিৰ ধন গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে অৰুণোদয় আঁচনিক লৈ লগতে দিব্যাংগ বিধৱা বৃদ্ধ পেঞ্চন আঁচনিক লৈ যদি দিব্যাংগ বিধৱা বৃদ্ধ পেঞ্চন আঁচনি বা অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম।